নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম জব ইউটিউব চেনেল। তো বন্ধু বান্ধৱীসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। জব ইনফৰমেশ্যন ভিডিঅ' হয়। তো ফ্ৰেণ্ডসকল, গ্ৰেড 4ৰ বাবে নতুন আৰু কেইটামান পোষ্ট মুকলি কৰি দিছে। তো এই পোষ্ট নেম হৈছে পিয়ন আৰু চকীদাৰ। যদি আপোনালোকে পিয়নৰ আৰু চকীদাৰৰ চাকৰি কৰিব বিচাৰে তো এই ভিডিঅ'টো আপোনালোকৰ বাবে। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। ইয়াতে টোটেল 8টামান পোষ্ট আছে আৰু এইটো ছেছন জাজ অৰ্থাৎ মাজুলী ডিষ্ট্ৰিক্টৰ পৰা এডভাৰ্টাইজমেণ্টটো মুকলি হৈছে। তো এইটো পিয়ন আৰু চকীদাৰৰ পোষ্ট হয়। এইটো গ্ৰেড 4ৰ চাকৰি হয়। আপোনালোকে 8 পাছ হ'লেও আবেদন কৰিব পাৰিব। হয় বন্ধু বান্ধৱীসকল, ইয়াতে বয়সটো দিছে 18 পৰা 40 বছৰ যদি বয়স হয় আপোনালোকে এই পোষ্টকেইটা আবেদন কৰিব পাৰিব। আৰু ইয়াতে এজ ৰিলেক্সনো পাই যাব। যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে OBC SC STৰ বাবে এজ ৰিলেক্সন ইয়াতে দিয়া আছে। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এডভাৰ্টাইজমেণ্টটো চাই লওঁ। তো ফ্ৰেণ্ডসকল, ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব। এইটো হৈছে মাজুলী ডিষ্ট্ৰিক্টৰ পৰা। তো ডিষ্ট্ৰিক্ট ছেছন জাজ অৰ্থাৎ মাজুলী ডিষ্ট্ৰিক্টৰ পৰা চকীদাৰ আৰু পিয়নৰ পোষ্ট মুকলি কৰি দিছে। তো ইয়াতে টোটেল 8টামান পোষ্ট দিয়া আছে। পিয়ন আৰু চকীদাৰৰ পোষ্ট হয়। প্ৰথম পোষ্টটো হৈছে পিয়নৰ পোষ্ট। ইয়াতে 7টা দিয়া আছে, 7টামান পোষ্ট দিয়া আছে। UR OBC MOBCৰ বাবে ইয়াতে কেটেগৰী ৱাইজ ভেকেঞ্চিটো ভাগ কৰি দিছে। তাৰপিছত 2 নম্বৰটো হৈছে চকীদাৰৰ পোষ্ট। ইয়াতে অকল এটা পোষ্ট আছে আনৰিজাৰ্ভৰ বাবে। ইয়াতে দৰমহাটো উল্লেখ কৰিছে 12,000ৰ পৰা 37,500 টকা আৰু GP অৰ্থাৎ গ্ৰেড পে পাব 3,900 টকা। তো ফ্ৰেণ্ডসকল, ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে। মিনিমাম 8 পাছ হ'লেও আবেদন কৰিব পাৰিব আৰু লগতে হাই ছেকেণ্ডেৰী পাছ যদিও থাকে আবেদন কৰিব পাৰিব। তাৰপিছত ফ্ৰেণ্ডসকল, ইয়াতে চিটিজেনশ্বিপ বিচাৰিছে যে ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো থাকিব লাগিব, নহ'লে আপোনালোকে আবেদন কৰিব নোৱাৰে। এজ লিমিট অৰ্থাৎ বয়সটো দিছে 18 পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব আৰু এজ ৰিলেক্সন পাব SC STৰ বাবে 5 ইয়াৰ্ছ, OBCৰ বাবে 3 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। তো ফ্ৰেণ্ডসকল, এতিয়া কথা হ'ল যে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব। ইয়াতে তলত এটা এড্ৰেছ দিছে, চাওক, দ্য ডিষ্ট্ৰিক্ট ছেছন জাজ মাজুলী গ্ৰামৰ পিন নাম্বাৰ 785104। এই এড্ৰেছত আপোনালোকে ডিচেম্বৰৰ 21 তাৰিখৰ ভিতৰত আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত সকলোখিনি ডকুমেণ্ট, তাৰপিছত ষ্টেণ্ডাৰ্ড ফৰ্মটো ফিল আপ কৰি 8 পাছ লগতে 2 কপি আপোনালোকৰ ৰিচেণ্ট পাছপৰ্ট কালাৰ ফটো আৰু লগতে সেল্ফ এটাষ্টেড কপি, যিটো এজ ডেট অফ বাৰ্থ, তাৰপিছত কাষ্ট চাৰ্টিফিকেট, তাৰপিছত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আৰু ইয়াতে ড্ৰাইভিং লাইচেঞ্চ বিচাৰিছে। ড্ৰাইভিং লাইচেঞ্চটো জেৰক্স কৰি সকলোখিনি ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি এই এড্ৰেছত পঠাই দিব লাগিব, যিটো এড্ৰেছটো হৈছে দ্য ডিষ্ট্ৰিক্ট ছেছন জাজ মাজুলী গ্ৰামাৰ পিন নাম্বাৰ 785104। তো ফ্ৰেণ্ডসকল, এই এড্ৰেছত আপোনালোকে সকলোখিনি ডকুমেণ্ট, তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন, এজ লিমিট, তাৰপিছত কাষ্ট চাৰ্টিফিকেট, সেই সকলোখিনি ডকুমেণ্ট এই এড্ৰেছত আপোনালোকে পঠাই দিব লাগিব অহা 21/12/2024 অৰ্থাৎ 21 ডিচেম্বৰৰ ভিতৰত। ডিষ্ট্ৰিক্ট ছেছন জাজ মাজুলী ডিষ্ট্ৰিক্টৰ পৰা পিয়ন আৰু চকীদাৰ পোষ্ট। ইয়াতে টোটেল 8টা পোষ্ট মুকলি কৰি দিছে। তো 8 পাছৰ লগত 10 পাছ হাই ছেকেণ্ডেৰী যিসকলে কৰিছে সিহঁতে আবেদন কৰিব পাৰিব। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।